সেই ভণ্ডজনক প্ৰশ্ন কৰিব বিচাৰিছো তেওঁৰ বাহিনী ক'ত গ'ল হাফ পেন্ট পিন্ধা বাহিনী ক'ত গ'ল নে লুকান উজনিৰ বান পৰিস্থিতি ভয়াবহ হৈ আছে ৰাজ্যখনৰ বানত প্ৰায় 54 গৰাকী ব্যক্তিৰ প্ৰাণহানি হৈছে এতিয়াও উজনিৰ প্ৰায় 80,000তকৈও বেছি মানুহৰ ওচৰলৈ চৰকাৰ প্ৰশাসন অথবা উদ্ধাৰকাৰীসকল যাব পৰা পৰিস্থিতি নাই ঠিক তেনে সময়ত বানাক্ৰান্তসকলক সামান্য সকাহ দিয়াৰ বাবে কিছু আৰ্থিক সহযোগিতা কিছু অত্যাৱশ্যকীয় সা সামগ্ৰীৰে সহযোগিতা আগবঢ়াবলৈ সহৃদয়বান বিভিন্ন ব্যক্তি প্ৰতিষ্ঠান বানাক্ৰান্তসকলৰ ওচৰলৈ গৈছে সাধ্য অনুসৰি তেওঁলোকে সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিছে ঠিক তেনে সময়তে বদৰুদ্দিন আজমলেও বানাক্ৰান্তসকলৰ ওচৰলৈ গৈ কিঞ্চিত সহযোগিতা বা সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিছে ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বাহিৰলৈ আহি মানৱীয় দৃষ্টিভংগীৰে মই কথাখিনি আপোনালোকক ক'ব বিচাৰিছো যে বদৰুদ্দিন আজমল ডাঙৰীয়াই উজনি অসমৰ বানাক্ৰান্তসকলৰ ওচৰলৈ যোৱাটোত উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত মানুহসকলৰ কোনো অসুবিধা হোৱা নাই অসুবিধা হৈছে ফেচবুকত জ্ঞান বিলাই থকা একাংশ জধামূৰ্খৰ একাংশ মগজু নোহোৱা কিছুমান অভদ্ৰ কিছুমান অসভ্যৰ প্ৰব্লেম হৈছে আমি দেখিবলৈ পালো যে টপামুৰিয়া মূৰত গেৰুৱা ৰং সানি হাফ পেন্ট পিন্ধি তথাকথিত সাংবাদিকতা কৰা একাংশই এতিয়া এই কথাটোত ধৰ্মীয় ৰহন লগাবলৈ যত্ন কৰিছে আপত্তিটো হৈছে যে এগৰাকী মুছলমান কিয় যাব উজনি অসমলৈ গৈ কিয় তেওঁ এই সহৃদয়তা প্ৰকাশ কৰিব নিশ্চয় ইয়াত কিবা ৰহস্য আছে ইত্যাদি ইত্যাদি বিভিন্ন কথা বদৰুদ্দিন আজমল মুছলমান হোৱাৰ বাবে আপত্তি কৰিছে যিসকলে আপত্তি কৰিছে সেইসকল হল হাফ পেন্ট পিন্ধা সেইসকল টপামুৰিয়া তথাকথিত সাংবাদিক বুলি কয় তেওঁলোকে নিজকে টপামুৰিয়া মূৰত অনবৰত গেৰুৱা প্ৰলেপ লগাই এই মগজু শূন্যসকলে মুছলমান বিদ্বেষ আৰু মুছলমানৰ বিৰুদ্ধে শ্লোগান দিয়াই এওঁলোকৰ কাম আৰু নিজকে তেওঁলোকে সাংবাদিক বুলি কয় মই বুজি পোৱা নাই সাংবাদিক এজনৰ এয়াই নেকি চৰিত্ৰ যে কেৱল মুছলমানক গালি পাৰা কেৱল মুছলমানৰ বিৰুদ্ধে কথা কোৱাটোৱেই এজন সাংবাদিকৰ কাম হয় নেকি মই প্ৰশ্ন কৰিছো বিবেকবান প্ৰতিজন অসমবাসীক মই প্ৰশ্ন কৰিব বিচাৰিছো আমিও সাংবাদিক হিচাপে আমি এটা কথা বুজিছো শিকিছো পঢ়িছো সেটো হৈছে যে সাংবাদিক এজনৰ প্ৰথম আৰু প্ৰধান চৰিত্ৰ হ'ব লাগিব তেওঁ নিৰপেক্ষ হ'ব লাগিব গেৰুৱা প্ৰলেপ মূৰত লগাই হাফ পেন্ট পিন্ধা কোনোবা এজনে দিন ৰাতি একাকাৰ কৰি কেৱল মুছলমানক গালি পাৰি আকৌ সাংবাদিকতা কিদৰে কৰিব পাৰে এইটো এটা বৰ ডাঙৰ প্ৰশ্ন মই সুধিব বিচাৰিছো যেটো সময়ত উজনি অসমত
সৰ্বসাধাৰণ মানুহ বানত কক বকাই আছে, সেই সময়ত এই হাফ পেণ্ট পিন্ধা বাহিনীৰ কাৰোবাক কোনোবা উদ্ধাৰ কাৰ্যত জড়িত হোৱা দেখিছে নে কাৰোবাক অকণমান সহায়ৰ হাত আগবঢ়োৱাটো আপোনালোকে দেখিছে? যদি কোনোবাই দেখিছে তাৰ ভিডিঅ' ফুটেজ বা তাৰ তথ্য যদি আমাক জনায় আমি অকণমান উপকৃত হম। আজি সমালোচনা হৈছে যে বদৰুদ্দিন আজমলে তেওঁ CSR কৰ্পৰেট ছচিয়েল ৰেছপন্সিবিলিটিৰ অধীনত তেওঁ টকা খৰচ কৰিছে, কৰৰ পৰা বাচিবৰ বাবে খৰচ কৰিছে। এইবাৰ প্ৰশ্নটো হৈছে যিসকল মূৰ্খই কথাখিনি সমালোচনা কৰিছে, যিসকল হাফ পেণ্ট পিন্ধাই সমালোচনা কৰিছে, মই সেইসকলক সুধিব বিচাৰিছো যে তেওঁলোকৰ আকাৰ আদানী আম্বানী বাহিনীক অসমত মাটি দিয়া হৈছে। সেই আদানী আম্বানীৰ বৃহৎ কৰ্পৰেট গোষ্ঠীৰ CSR এক্টিভিটিৰ নামত অসমৰ বানাক্ৰান্ত ৰাইজৰ কিমান টকা খৰচ কৰিলে এই কথাটো কোনোবাই জানে নেকি? CSRৰ টকা খৰচ কৰিবলৈ অকল আজমলৰেই দায়িত্ব? যিসকলে অসমত উদ্যোগ স্থাপনৰ নামত মাটি পালে, চৰকাৰীভাৱে তেওঁলোকক মাটি গটোৱা হল, সেই আদানী আম্বানী বাহিনীৰ CSR এক্টিভিটিৰ অধীনত উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ নামত কিমান টকা খৰচ কৰা হল তাৰ খতিয়ান সেই তপামূৰীয়া তথাকথিত ভণ্ড সাংবাদিকজনে দিব পাৰিবনে? মই সেই ভণ্ড সাংবাদিকজনক সুধিব বিচাৰিছো। ৰাতিপুৱাই গোমূত্ৰ সেৱন কৰি মূৰত গেৰুৱা প্ৰলেপ সানি হাফ পেণ্ট পিন্ধি সাংবাদিকতা কৰাৰ নামত যি ধৰ্মীয় বিদ্বেষ বিয়পোৱাৰ ঠিকা লৈছে এই তথাকথিত ভণ্ডজনে, সেই ভণ্ডজনক প্ৰশ্ন কৰিব বিচাৰিছো, তেওঁৰ বাহিনী ক'ত গ'ল? হাফ পেণ্ট পিন্ধা বাহিনী ক'ত গ'ল? নে লুকাল? হাফ পেণ্ট পিন্ধা বাহিনী কিয় আজি এই বানাক্ৰান্ত ৰাইজৰ মাজত ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হ'ব পৰা নাই? নে কেৱল ধৰ্মীয় বিদ্বেষ বিয়পোৱাৰ ঠিকা লৈছে তেওঁলোকে? ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত এই হাফ পেণ্ট পিন্ধা বাহিনীৰ ভূমিকা কি আছিল সকলোৱে জানে, আৰু আজিও তাৰ ব্যতিক্ৰম হোৱা নাই। মানুহ বানত কক বকাইছে, সেই সময়ত হিন্দু মুছলমান কৰি থকাটো কোনোবাই বিচাৰিছে নেকি? আমিতো জনাত উজনি অসমৰ ৰাইজে বিচৰা নাই হিন্দু মুছলমান হৈ থাকক। আজি এনে এক সময়ত কোনোবা হিন্দু হওক, কোনোবা মুছলমান হওক, কোনোবাই কাৰোবাক সহায় কৰাটো এটা দায়িত্ব বুলি আমি ভাবো। যিসকল সামৰ্থ্যৱান তেওঁলোক আগবাঢ়ি আহিব লাগে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিপদগ্ৰস্ত মানুহৰ ওচৰত থিয় হ'ব লাগে। এয়া হৈছে মানৱতাৰ ধৰ্ম। আৰু তাকে নকৰি এইসকল গোমূত্ৰ সেৱনকাৰী হাফ পেণ্ট পিন্ধাই এতিয়া ইয়াতো বিভাজনৰ ৰাজনীতি কৰি তেওঁলোকৰ সেই অৰ্ধ মগজু তেওঁলোকে প্ৰকাশ কৰিছে। বিষয়টো ৰাইজৰ বিবেচনাৰ বাবে এৰিছো, আপোনালোকে বিবেচনা কৰিব, আপোনালোকে কমেণ্ট কৰিব, আৰু এই কথা বতৰাখিনি ৰাইজৰ মাজত যোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব।